বয়োজ্যেষ্ঠসকল আৰু আমাৰ বিদ্যালয় শুভাকাংক্ষীসকল আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি দিনটো আমাৰ বিদ্যালয়খনৰ কাৰণে এটা বহুত ডাঙৰ দিন আৰু এটা গৌৰৱময় দিন। আমি এটা কথা সিদ্ধান্ত কৰিছিলোঁ আমাৰ শিক্ষকসকলৰ মাজত আৰু আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ লগত যে আমি ৰজাপথাৰ অঞ্চলত এখন অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ড বিদ্যালয় স্থাপন কৰিছিলোঁ। সেয়া আছিল চাগে আমি আজি ইয়াৰ পৰা প্ৰায় 15-20 বছৰ আগত কেইজনমান যুৱকে লগ লাগি আমি সংস্থামুখী হোৱাৰ হিচাপে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ দিশটোৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৰিছিলোঁ। অকল পশ্চিম ৰজাপথাৰতে আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ ইয়াৰ শিপা সেই ঠাইলৈকে পঠিয়াব পাৰিছিলোঁ। এতিয়া এনেকুৱা এটা সময় আহি উপস্থিত হৈছোহি য'ত আমাৰ লগত ৰজাপথাৰ লগতে বকলীয়া, ৰজাপথাৰ তিনিআলি, আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ শংকৰনগৰ আৰু কাকি চাৰিআলি, শংকৰপুৰ ইত্যাদি ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে আমাৰ লগত যোগাযোগ কৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়ালৈকে শিক্ষা প্ৰদান কৰিবলৈ পঠিয়াইছে। ইয়াত আমি বাৰুকৈ উপলব্ধি কৰিলোঁ যে আমাৰ দিশটো চোৱা চিতা কৰাত আমি কেইজনমান সীমিত মানুহ আছিলোঁ। ইয়াত আমাৰ বিদ্যালয়খন পৰিচালনা কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত ক'ৰবাত কিবা আমি ভুল কৰি গৈছোঁ নেকি বাৰু, বা আৰু কিবা এটা আপোনালোকৰ পৰা সহযোগ বিচাৰি আমি কৰিবলৈ পাৰোঁ নেকি, কিবা নতুনত্ব এটা চিন্তা হয় নেকি য'ত শংকৰদেৱ জাতীয় বিদ্যালয়ত জাকত জিলিকাকৈ উঠিব পৰাকৈ আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ নেকি। লগতে এই গোটেই দিশটো আগুৱাই নিবলৈ আমাৰ কিছু অৰ্থৰ প্ৰয়োজন থাকে। সেই অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকৰ লগত আলোচনা কৰাৰ কথা আলোচনা কৰিছিলোঁ। আমি এনে নহয় এতিয়া শংকৰদেৱ জাতীয় বিদ্যালয় ৰজাপথাৰৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন অনুষ্ঠানত আমাক মাতি পেলাই সন্মানিত কৰিছিল। ৰিজাল্টৰ ক্ষেত্ৰত 100% ৰিজাল্ট আমি প্ৰায় আজি 6-7 বছৰ ধৰি দিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই ক্ষেত্ৰত আজি যদি আমি ক'ৰবাত কিবা এটা ভুল কৰি যাওঁ তেতিয়াহ'লে অকল শংকৰদেৱ জাতীয় বিদ্যালয়ৰ বদনাম নহয়, গোটেই ৰজাপথাৰ অঞ্চলৰ বদনাম হ'ব। গতিকে আমাৰ অজানিত হৈ যোৱা ভুলবোৰ আৰু অনাগত দিনত আমি কি সতৰ্ক কৰি বা কি ডেভেলপমেণ্ট কাম কৰি আগুৱাই যাব পাৰিম সেই বিষয়ে আপোনালোকৰ পৰা আজি পৰামৰ্শ বিচাৰি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। আজি সভাৰ মূল উদ্দেশ্য ইমানেই আছিল। ধন্যবাদ।